Hello dear students, I am your teacher Dolly Das. I welcome you all to my e-Kaksha classes. Dear student, today we are going to discuss the remaining questions of your chapter number 4, that is Dokchori learns about the Panchayat. So dear students, let's start. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিঅ'টোত আমি 5 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম ঠিক আছে আমি চাও আহাচোন 5 নম্বৰ কুৱেশ্যনত কি দিয়া আছে সো 5 নম্বৰ কুৱেশ্যনত কৈছে the morning assembly of Disangmukh Janajati High School begins at 8:45 every day কৈছে প্ৰতিদিনাই ৰাতিপুৱা 8:45 মিনিটত Disangmukh Janajati High Schoolৰ প্ৰাতঃসভা হয় Each student of the school has to deliver a speech according to a roster prepared by the school authorities. আৰু বিদ্যালয় কৰ্তৃপক্ষৰ দ্বাৰা প্ৰস্তুত কৰি উলিওৱা এখন rosterৰ অনুযায়ী প্ৰতি গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিদিনাই প্ৰাতঃসভাত কি কৰিব লাগে এটি বক্তৃতা আগবঢ়াব লাগে When Dokchori's turn came, she gave the following speech. Jetia Dokchorie dibologia hol, Dokchori's turn ahil, tetia tai tolor bokitati agborhale. Ki agborhale saha? Good morning, respected principal, teachers, parents, and my dear friends. Dokchori কৈছে সুপ্ৰভাত শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয় শিক্ষক শিক্ষয়িত্ৰী সকল অভিভাৱক সকল আৰু মোৰ মৰমৰ বন্ধু বান্ধৱী সকল মই Dokchori Today I am going to talk about the father of our nation Mahatma Gandhi আজি মই আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ বিষয়ে ক'বলৈ ওলাইছো Who is also known as Bapu আৰু তেওঁক আমি বাপু নামেৰেও জানো His full name is Mohandas Karamchand Gandhi. Aru teor সম্পূৰ্ণ নাম হৈছে Mohandas Karamchand Gandhi. Gandhiji was born on 2nd October 1869 in Porbandar, Gujarat in India. কৈছে যে গান্ধীজীয়ে ভাৰতৰ গুজৰাট ৰাজ্যৰ পোৰবন্দৰ নামৰ ঠাইত 1869 চনৰ 2 অক্টোবৰ তাৰিখে জন্মগ্ৰহণ কৰিছিল He was a great freedom fighter who led India in its fight against the British rule. স্বাধীনতা আন্দোলনত তেওঁ ভাৰত ব্ৰিটিছৰ বিৰুদ্ধে যে স্বাধীনতা আন্দোলন হৈছিল তাত তেওঁ ভাৰতক সন্মুখৰ পৰা নেতৃত্ব বহন কৰিছিল নেতৃত্ব দিছিল Gandhiji died on 30 January 1948 তেওঁ কেতিয়া মৃত্যু হৈছিল 1948 চনৰ 30 জানুৱাৰী তাৰিখে His life story is a source of inspiration for all of us. Aru amar proti goraki amar ataire babe teor jibon kahini ki ek onupreronar utsa. So, dear students, ami Dokchoriye ki boktita agborhale ami porhilu no. Eti amak ki koise sao ha? Imagine that your turn to deliver a speech for the morning assembly is tomorrow. কাইলৈ তুমি প্ৰাতঃসভাত বক্তৃতা এটি আগবঢ়াব লাগে Prepare your own speech using Dokchori's example and present it in the class কৈছে যে তোমাৰ নিজৰ বক্তৃতা প্ৰিপেয়াৰ কৰা প্ৰস্তুত কৰা আৰু কাৰ পৰা আৰহি লৈ পেলাই Dokchoriৰ বক্তৃতাৰ পৰা আৰহি লৈ পেলাই তোমালোকক নিজৰ বক্তৃতা প্ৰস্তুত কৰিবলৈ কৈছে আৰু কি কৈছে present it in the class নিজৰ শ্ৰেণী কোঠাত উপস্থাপন কৰা ঠিক আছে সো মই এটি বক্তৃতা তোমালোকৰ বাবে প্ৰস্তুত কৰি আনিছো তোমালোকে Dokchoriৰ এক্সাম্পলটো লবা লগতে মই যি বক্তৃতাটো ৰেডি কৰি আনিছো স্পিচটো এটো চাবা চাই পেলাই তোমালোকে নিজৰ ফালৰ পৰা এটি বক্তৃতা ৰেডি কৰিবা ঠিক আছে সো আমি এটো পঢ়ুৱা আহাচোন Good morning সুপ্ৰভাত
Respected principal, teachers, parents, and my dear friends. Respected principal, শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়, শিক্ষক শিক্ষয়িত্ৰীসকল, অভিভাৱকসকল আৰু মোৰ মৰমৰ বন্ধু-বান্ধৱীসকল। I am নিকিতা চহৰীয়া। গতিকে মই ইয়াতে নিকিতা নামৰ ছোৱালী এজনীৰ নাম দিছো, তোমালোকে নিজৰ নাম লিখিবা। I am Nikita Sohoria. Today I am going to talk about India's first Vice President, Dr. Sarvepalli Radhakrishnan. আজি মই ইণ্ডিয়াৰ ভাৰতৰ প্ৰথম গৰাকী উপৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বিষয়ে ক'বলৈ আগবাঢ়িছো। He was born on 5th September 1888. তেওঁৰ জন্ম 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে হৈছিল। His birthday is celebrated as Teachers Day since 1962. আৰু তেওঁৰ জন্মদিনটো 1962 চনৰ পৰাই ভাৰতত শিক্ষক দিৱস হিচাপে উদযাপন কৰা হয়। He died on 17th April 1975. He always considered himself as a primary teacher. আৰু তেওঁৰ মৃত্যু কেতিয়া হৈছিলে? 1975 চনৰ 17 এপ্ৰিলত তেওঁৰ মৃত্যু হৈছিলে। আৰু তেওঁ যদিও ভাৰতৰ উপৰাষ্ট্ৰপতি আছিলে, প্ৰথম গৰাকী উপৰাষ্ট্ৰপতি আছিলে, তেওঁ নিজকে কিন্তু সদায় কি বুলি ভাবিছিলে? এগৰাকী প্ৰাইমেৰী টিচাৰ হিচাপে ভাবিছিলে বা কৈ ভাল পাইছিলে। ঠিক আছে, আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়ো। সো নেক্সট কুৱেশ্যন হৈছে, আমাক কি কৰিবলৈ কৈছে? ডিছকাছ ইন স্মল গ্ৰুপছ। তোমালোকক সৰু সৰু গ্ৰুপত আলোচনা কৰিবলৈ কৈছে। If you want to help the needy, would it be fine to do it immediately? Why or why not? যদি তুমি কোনোবা অসহায় লোকক সহায় কৰিবলৈ বিচৰা, তেনেহলে এইটো ইমিডিয়েটলি তৎক্ষণাৎ কৰাটো উচিত হ'বনে? Why or why not? যদি হ'ব কিয় হ'ব, আৰু যদি নহয় কিয় নহয়? তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো এইখিনিত প'জ কৰিবা। প'জ কৰি পেলাই তোমালোকে এইটো তোমালোকৰ ফ্ৰেণ্ডৰ মাজত আলোচনা কৰি কি পোৱা বহীত লিখিবা বা তোমালোকে আলোচনা কৰিবা। তাৰ পিছত মই যিটো আনসাৰ লিখি আনিছো সেইটো এবাৰ তোমালোকে মিলাই চাবা। ঠিক আছে? সো মই কি লিখিছো চোৱা। If I want to help the needy, it would be fine to do it immediately. কৈছো যে যদি মই কোনোবা অসহায় লোকক সহায় কৰিবলৈ বিচাৰো, তেনেহলে এইটো তৎক্ষণাৎ কৰাটোৱে ভাল হ'ব। Because helping the needy is like serving the God. কাৰণ অসহায় লোকক সহায় কৰা মানে ভগৱানক সেৱা কৰা, সেৱা জনোৱা। We experience immense happiness when we help others. আৰু আমি যেতিয়া আনক সহায় কৰো, আমি কেনে ধৰণৰ সুখ অনুভৱ কৰো? ইমেন্স, বহুত সুখ আমি অনুভৱ কৰো। ঠিক আছে? সো নেক্সট কুৱেশ্যন চাইছো। নেক্সট কুৱেশ্যনত আমাক কি ভাবিবলৈ কৈছে আৰু কি আলোচনা কৰিবলৈ কৈছে চাওঁ আহা। How would you like to help a person with special needs? কৈছে যে বিশেষভাৱে সক্ষম মানুহ এগৰাকীক তুমি কেনেকৈ সহায় আগবঢ়াবা? Share your ideas in your group. তোমাৰ এই স্মল গ্ৰুপটোৰ সৈতে তোমাৰ ভাৱবোৰ আদান প্ৰদান কৰাচোন, তুমি কেনেকৈ সহায় আগবঢ়াবা। এইবাৰো তোমালোকে ইয়াতে পজ কৰিবা, পজ কৰি পেলাই নিজৰ গ্ৰুপৰ মাজত আলোচনা কৰিবা। ঠিক আছে? তাৰপিছত মোৰ লগত মিলাই চাবা। মই কি লিখিছো চাওঁ আহাচোন। I would like to help a person with special needs. মই বিশেষভাৱে সক্ষম মানুহ এগৰাকীক সহায় আগবঢ়াম। কেনেকৈ আগবঢ়াম? By donating money. মই টকা বা ধন ডনেট কৰি। And providing them food, clothes and shelter. আৰু তেওঁলোকক ফুড, খাদ্য, আশ্ৰয় আৰু কি কাপোৰ, বস্ত্ৰৰ যোগান ধৰি। মই যদি পাৰো, মই তেওঁলোকক কি যোগান ধৰিম? খাদ্য, কাপোৰ আৰু বাসস্থান, হয়নে? সো আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো আহা। সো হিয়াৰ ইজ আৱাৰ নেক্সট কুৱেশ্যন। Did Konkimili plan the right thing to help ধনীৰাম? ধনীৰামক সহায় কৰিবলৈ কনকিমিলিৰ আঁচনিটো ঠিকে আছিলে নে, সঠিক আছিলে নে?
Give more suggestions আৰু পৰামৰ্শ দিয়া so ঠিকে আছিলে না নিশ্চয় ঠিকে আছিলে হয়নে Yes, Konkimili did the right thing to help Dhaniram. Konkimiliye Dhaniramok সহায় কৰিবলৈ ঠিক কাম কৰিছিলে We all should be like Konkimili and should help the needy people. আমি আটায়ে Konkimili দৰে হ'ব লাগে আৰু কি অসহায় লোকসকলক সহায় আগবঢ়াব লাগে ঠিক আছে So আমি next question চাও হা Dokchari will work for the panchayat when she finishes school. Jetia Dokchariye anusthanik শিক্ষা শেষ কৰিব স্কুলৰ শিক্ষা শেষ কৰিব তেতিয়া তাই পঞ্চায়তত যোগদান কৰিব Write a paragraph on what you will do for your village or town when you grow up. কৈছে যে তুমি যেতিয়া ডাঙৰ হবা তুমি তোমাৰ নিজৰ গাঁওখন বা চহৰখনৰ বাবে কি কৰিবা তাৰে ওপৰত দফা এটা প্ৰস্তুত কৰা লিখা ঠিক আছে এতিয়া ইয়াতেও ভিডিওটো পজ কৰি তোমালকে আগতে নিজে লিখি লবা ঠিক আছে সো কি আমি কি কৰিম যেতিয়া তোমালক ডাঙৰ হবা নিশ্চয় তোমালকে তোমাৰ গাঁওখনক বা চহৰখনক যথেষ্ট ভাল পোৱা ন সো যেতিয়া ডাঙৰ হবা কিবা কৰিব পৰা হবা নিজৰ গাঁও আৰু ভিলেজ গাঁও আৰু চহৰখনৰ কাৰণে কিবা কৰিবা দেই মই কি কৰিম বুলি লিখিছো চাওহাসুন When I grow up I will do few works for my village যেতিয়া মই ডাঙৰ হম মই মোৰ ভিলেজ খনৰ কাৰণে কিছুমান কাম কৰিম First of all, I will join an NGO. মই NGO এটা যোগদান কৰিম and raise money for my village. আৰু মোৰ গাঁওখনৰ বাবে পইচা যুগুতাম ধন যুগুতাম Then I will try to do তাৰ পিছত মই কৰিবলৈ চেষ্টা কৰিম আৰু কিমানলৈ মই কি হম কৃতকাৰ্য হম নাজানো কিন্তু মই চেষ্টা কৰিম মানে তোমালোকে চেষ্টা কৰিব লাগিব নিজৰ জন্মভূমি নিজৰ গাঁওখন বা চহৰখনৰ কাৰণে কিবা কৰিবলৈ So I will try to fix roads in my village which have become hazardous due to monsoon মনসুনত প্ৰবল বৃষ্টিপাতৰ ফলত যি মোৰ গাঁৱৰ ৰাস্তা পদুলি যে বেয়া হৈ যায় হে বেয়া হোৱা ৰাস্তা পদুলি সমূহ মই ঠিক কৰিবলৈ যত্ন কৰিম I will try to set up a free health center for my villagers আৰু মই মোৰ গাঁওবাসী সকলৰ বাবে ফ্ৰী স্বাস্থ্য শিবিৰ কেন্দ্ৰ এটা কি কৰিবলৈ চেষ্টা কৰিম স্থাপন কৰিবলৈ চেষ্টা কৰিম I will try to build houses for the poor and needy people with the help of my NGO. আৰু মোৰ NGO টোৰ সহায়ত মই মোৰ কি গাঁওখনৰ দুখীয়া আৰু অসহায় লোকৰ বাবে গৃহ নিৰ্মাণ কৰিবলৈও চেষ্টা কৰিম ঠিক আছে Dear student, this is for today. We'll meet you in my next videos. Thank you for watching. Till then, bye-bye.